হয়, ঋতু পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিৰ বুকুলৈ নামি আহিছে শৰতৰ বতৰা আৰু শৰৎ মানেই ক'লে শাৰদীয় দুৰ্গোৎসৱ আৰু এইখিনি মুহূৰ্তত আমি কাজিৰঙাত হাতীখুলিত উপস্থিত আছোঁ। হাতীখুলিৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট স্বৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে যদি চোৱা যায় শাৰদীয় যি দুৰ্গোৎসৱ সেই দুৰ্গোৎসৱলৈ মাজত আৰু কেইটামান দিন বাকী আছে আৰু এতিয়া মৃন্ময় মূৰ্তিক শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে কাজিৰঙাৰ মৃন্ময় শিল্পীসকল। আৰু যদি চোৱা যায় শাৰদীয় দুৰ্গা পূজাৰ মৃন্ময় মূৰ্তি বনোৱাত ইতিমধ্যে ব্যস্ততা আৰম্ভ হৈছে কাজিৰঙাৰ মৃৎশিল্পীসকলৰ। আৰু এই মুহূৰ্তত যদি চোৱা যায় আচলতে আমি হাতীখুলিৰ পৰা পৰিৱেশ দেখুৱাইছোঁ। দুৰ্গা দেৱীৰ যি মৃন্ময় মূৰ্তি সেই মূৰ্তিক শেষ ৰূপ দিয়াত এইদৰে এক প্ৰকাৰ ব্যস্ত হৈ পৰিছে আৰু দিনে নিশাই তেওঁলোকে কষ্ট কৰি উচিত সময়ত যাতে ভক্তসকলক দিব পাৰে, কমিটিসমূহক অৰ্ডাৰ দিয়া মতে তেওঁলোকে দিব পাৰে, তাৰ বাবে ইতিমধ্যে তেওঁলোকে দিনে নিশাই কাম কৰি আছে আৰু সুনিপুণ হাতেৰে সুন্দৰ ৰূপ দি ভক্তৰ হাতত তুলি দিবলৈ এইদৰে দিনে নিশাই তেওঁলোকে কাম কৰি আচলতে কাম কৰিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ, মাজত যিহেতু কেইটামান দিন বাকী, গতিকে এইখিনি মুহূৰ্তত যদি চোৱা যায় প্ৰতিখন পূজা সমিতিয়ে যিহেতু তেওঁলোকক অৰ্ডাৰ দিছেহি, গতিকে এইখিনি মুহূৰ্তত কিছু পূজা সমিতিৰ কিছু লোক আছে। আমি আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু দুৰ্গা পূজা পালেহিয়ে, কেনেধৰণে আয়োজন কৰিছে, কি ক'ব বিচাৰিব, ইয়ালৈ আপুনি ক'ৰ পৰা আহিছে আৰু বৰ্তমান ইয়াৰ পৰিৱেশ কি? বৰ্তমান আমি হাতীগুলি চাহ বাগিচাৰে যুৱকৰ হাতীগুলি চাহ বাগিচাত আমি যিহেতু পূজা ভাগ অনুষ্ঠিত কৰিছোঁ আৰু সেই মৰ্মে আমি হাতীগুলি চাহ বাগিচাৰে দুই যুৱকে যি মূৰ্তি নিৰ্মাণ কৰিছে, আমি এই মূৰ্তি আহি পিনে ইয়াত আমি অৰ্ডাৰ ল'লোঁ, দিছোঁ অৰ্ডাৰ, আৰু ইহঁতি দুৰ্গা পূজাৰ আগে আগে আমাক মূৰ্তিসমূহ গতাই দিম বুলি কৈছে। আৰু মই স্থানীয় যুৱক হিচাপে যদি মই এটা কথা ক'ম যে অসম যদি এই ভাস্কৰ শিল্পীসকলে যিধৰণে কষ্ট ত্যাগ কৰি মূৰ্তিসমূহ বিভিন্ন এলেকাসমূহত গতাই দিয়ে আৰু ইহঁতে যিটো উচিত মূল্য পাব লাগে সেইটো উচিত মূল্য সিহঁতে নাপায়। কিন্তু মই অসম চৰকাৰক ধন্যবাদ, অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ যে সেইসমূহ বিষয়ত আলোচনা বা বিবেচনা কৰি এই শিল্পীসকলক যাতে উচিত সন্মান আৰু উচিত মূল্যৰে যাতে মূৰ্তিসমূহ দিয়ে, তাৰ কাৰণে মই অসম চৰকাৰক আপোনালোকে বিপণীখনত কিমান অৰ্ডাৰ দিয়া হৈছে আৰু ক'ত ক'ত যাব? বৰ্তমান এতিয়ালৈকে 30খনমান কৈছে, যিহেতু আমাক হেৰি কৰিছে, আমাৰ 30খনমানক অৱগত কৰিছে। এতিয়া ক'ত আমাৰ কাজিৰঙা এলেকাৰ যিহেতু যিকোনো গাঁও আছে সেইসমূহত গাঁৱতেই মূৰ্তিসমূহ দিম বুলি সিহঁতে কৈছে আমাক। আন কিছু লোক আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কোনখন সমিতিৰ সৈতে জড়িত আৰু ইয়ালৈ যিহেতু অৰ্ডাৰ দিবলৈ আহিছে, গতিকে দামসমূহৰ ক্ষেত্ৰত কি কয়? ইতিমধ্যে তেখেতে কৈছে উচিত মূল্যসমূহ তেওঁলোকে নাপায়, কি ক'ব এই ক্ষেত্ৰত? আমিতো হাতীগুলি বাগানৰ আমি আমাৰ 6 নম্বৰ লাইন পৰে, আমি কমিটি আছোঁ, আমি অৰ্ডাৰ কৰিছোঁ আৰু আমাকো দাম কৈছে, আমি দামটো আমি মিলামিলি কৰিব লাগে কৈছে। আৰু বাগানতে আপুনি গম পায় কেইটকা দৰমহা পায়, কেইটকা বানাজ পায়, আমি সিহঁতৰো মানে লছ হ'ব নালাগে, আমি মিলিজুলি ল'ব লাগে। এই লোকসকলেও যথেষ্ট আচলতে কষ্ট কৰে, এইকেইটা দিনৰ কাৰণেই তেওঁলোকে বছৰজোৰা সাধনা থাকে। হয়, এইটো ৰাতি দিনে লাগি থাকে সিহঁতি আৰু এতিয়া দিনে নিশাই তেওঁলোকে কাম কৰিছে। কৰি আছে।